কাৰণ আমি এই ৮,০০০ টকালৈ আমি কি কৰিম কাৰণ আমাৰ কামৰ বজা ইমান বেছি আৰু আমি কওঁ আজি এই আঁচনিখন ICDS আঁচনিখন আপোনাৰ ৫০ বছৰ গৰকিবলৈ হ'ল সোণালী জয়ন্তী হ'ল আজি এই আঁচনিখনৰ আজি সোণালী জয়ন্তীৰ বৰ্ষৰ আজি ইয়াৰ কৰ্মচাৰীখিনি ইয়াতে কাম কৰা মানুহখিনি ৰৈ মই হ'ব লাগিছিল কিন্তু আজি দুখৰ আৰু পৰিতাপৰ কথা ৫০ বছৰ গৰকা এই আঁচনিখনৰ যিখিনি গ্ৰাছৰুটৰ কৰ্মী আছে তেওঁলোকৰ অৱস্থা হাঁপানীত নচলা হ'ল ইফালে বস্তুৰ দাম ইমান দিনে দিনে বৃদ্ধি পাইছে অংগনবাড়ী কৰ্মী সহায়িকাৰ কামৰ বজা ইমান বেছি এদিনো ঘৰত থাকিব নোৱাৰে তাৰ ফলত তেওঁলোকে আমাক আগতে তেওঁলোকে মাত্ৰ ২,০০০ টকা দিছিলে এইবাৰ মাত্ৰ আমাক ১৫০০ টকা দিবলৈ তেওঁলোকে ইচ্ছা কৰিছে গতিকে আমি এই ১৫০০ টকা দি আমি কি কৰিম গতিকে তেওঁ বিবেক আৰু বিবেচনা বুজি আমাক অন্তত কিছু চলিব পৰা ১২,০০০ টকা কৰি আমাক দিয়ক নহলে তেওঁলোকে যদি এই আঁচনিখন তেওঁলোকে ভাবে যে এই আঁচনিখনৰ একো কামেই নাই তেতিয়াহ'লে এই আঁচনি তেওঁলোকে উঠাই দিয়ক কি কথা আছে আজি যিটো আন ৰাজ্যত যদি অংগনবাড়ীত যদি তেওঁলোকে মাননি বঢ়াই দিব পাৰে তেতিয়া অসম চৰকাৰে কিয় নোৱাৰে সেইটোৱে আমাৰ ক'ব লগা গতিকে আমাক ১২,০০০ টকা দিবই লাগিব যোৱাকালি যি কেবিনেটে সিদ্ধান্ত লৈছে আমাক মাত্ৰ ১৫০০ টকা বঢ়াই দিম বুলি কৈছে সকলক ৮৫০ টকা বঢ়াই দিম বুলি কৈছে গতিকে এইখিনিত আমি অলপো সন্তুষ্ট নহয় আজি আমি বহুদিন ধৰি আন্দোলন কৰি আছোঁ আমি আৰ্থিকভাৱে বহুত নিৰ্যাতন পাই আছোঁ ইমান অলপ টকাত আমি কেনেকৈ চলোঁ আমাক পুৱাৰ পৰা ৰাতিলৈকে ২৪ ঘণ্টাৰ ১৬ ঘণ্টাই আমাক কামত খটায় আমাৰ ৮টাৰ পৰা ১২টালৈকে চেণ্টাৰত থাকিব লাগে তাৰপিছত ঘৰত যায় আৰু লেখা পঢ়া কাম কৰিব লাগে তাৰপিছত আৰু অফিচত মাতে অফিচত নিজৰ টকাৰে অফিচৰ পৰা বস্তু সদায় উভাই থাকিব লাগে গতিকে আমাৰ বহুত কষ্ট হয় আৰু এইখিনি টকাত আমি কোনোপধ্যে আমাৰ পৰিয়াল নচলে তেওঁলোকৰ পৰিয়াল চলিব নেকি কেবিনেটে যে সিদ্ধান্ত লৈছে মিনিষ্টাৰ MLA-সকলে তেওঁলোকৰ পৰিয়াল এইখিনি টকাত চলিব পাৰিব নেকি এই গতিকে আমি একেবাৰে সন্তুষ্ট নহয় আমি ১২,০০০ টকা মাননি দিয়াৰ কাৰণে দাবী জনাইছোঁ অসম চৰকাৰক দাবীসকলক ১২,০০০ সহায়িকাসকলক ১০,০০০ গতিকে এই মাননিখিনি আমাক আদায় দিব লাগে চৰকাৰে চৰকাৰক আমি দাবী জনাইছোঁ চৰকাৰে অতি সোনকালে আমাৰ দাবী মানি লওক চৰকাৰক ধিক্কাৰ জনাইছোঁ তেওঁলোকে কি বিবেচনাত আমাক ইমান কম মাননি দি আছে দিনে ৰাতি আমাক কামত খটাই আছে আৰ্থিকভাৱে আমাক বহুত নিৰ্যাতন কৰি আছে আমাৰ ছোৱালীয়ে কামৰ বোজা সহ্য কৰিব নোৱাৰি বহুত ছোৱালী মৃত্যুমুখত পৰিছে তেওঁলোকে নিজৰ কৰ্মী সহায়িকাসকলে নিজৰ ল'ৰা ছোৱালীক যত্ন ল'বও সময় নাপায় নিজৰ ল'ৰা ছোৱালীক স্কুলত পঠাব পুৱাৰ পৰা আমি যেতিয়া আমি ৮:৩০ বজাত আমি মানে শিশুবিলাকক আমি পৰিপুষ্টি খাদ্য দিওঁ আৰু যিখিনি আমাক এক্টিভিটিজ কৰিব লাগে সেইখিনি আমি কৰাওঁ তাৰপিছত আমি ১২:৩০ আমি হোম ভিজিট কৰোঁ হোম ভিজিট কৰাৰ পিছত আমি ১টা বজাত আমি ঘৰত যাওঁ ঘৰত যোৱাৰ পিছতো আমাৰ মোবাইলৰ কামবিলাক মানে বেছিকৈ কৰিব লাগে যি মানে THR দিব লাগে আমাক তাৰপিছত আমাক কিবা গৰ্ভৱতীৰ আমি যেনেকৈ আমি মানে ঘৰে ঘৰে যাই আমি গৰ্ভৱতীবিলাকৰ আমি হিচাপে আমি কাম কৰোঁ সেই হিচাপে আমি মাননি নাপাওঁ বা নাই গতিকে আমাক মানে বেছিকৈ অলপ দিলে বা ১২,০০০ টকা আমাৰ যিহেতু কোৱা আছে ১২,০০০ টকা দিলে আমি সন্তুষ্ট অলপ হ'লেও হ'ব পাৰিলোঁ হয় যোৱাকালি কেবিনেট যি হিচাপ মানে আমাক মাত্ৰ আমাৰ ১৫০০ টকা মানে কালি উল্লেখ কৰিছে আমাৰ ৱাৰ্কাৰ কাৰণে ১৫০০ টকা আমি ইমান দিনে আমি আন্দোলন কৰি আমি ইমান কষ্ট কৰি এতিয়া চৰকাৰে কথা দিছে কিবা এটা আমাক ২ অক্টোবৰত মাননি বৃদ্ধি দিব বুলি আমি সেই আশাৰে আমি ভাত চাই আছিলোঁ ইমান দিনে কষ্ট কৰি চেণ্টাৰৰ কাম আমি ইমান সমস্যাত পৰিছিলোঁ মোবাইলৰ যিহেতু আমাক আজি এটা কালি এটা কাম ভৰাই দিয়ে এই হিচাপত আমি কষ্ট কৰি কাম কৰি আছোঁ তেওঁলোকে যেন আমাক অন্তত আমাৰ ঘৰখন কিছু হ'লে আমি যেন খুচৰা ৰূপে চলাই নিব পাৰোঁ এইটোৱে আমাৰ তেওঁলোকৰ দাবী আমি যিটো আমাৰ তেওঁলোকে যেতিয়ালৈকে আমাক মাননি আমাৰ মানে মজুৰি হিচাপে আমাক দিব নোৱাৰে তথাপিতো আমাক তেওঁলোকে অতি শীঘ্ৰে ১২,০০০ টকা আমাক ধাৰ্য কৰি দিব লাগিব এইটো আমি তেওঁলোকক আমি কাটৰে অনুৰোধ জনাইছোঁ আমি কিছু হ'লে সকাহ পাম গতিকে তেওঁ যি আমাক বঢ়াই দিছে যোৱা কেবিনেটত যি ১৫০০ টকা এই ১৫০০ টকা আমাৰ একোৱেই নহয় গতিকে আমাক এই ১৫০০ টকা আমাক নালাগে আমি এইটোৱে তেওঁক জনাব বিচাৰোঁ কাৰণ বহি থকা মানুহে যদি ১২০০ টকা পায় আমি কাম কৰি মাত্ৰ ১৫০০ টকা দিয়া এইটো আৰু কিহৰ কাম